নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভাবিছোঁ এয়া সৰু সৰু আলুটো যে বিয়াবিলাকত বা নামে সকামে যে দিয়ে পাপৰ বাদাম দি সেইটো বনাওঁ। আহকচোন আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এইটো মই মমফুলি বাদামটো লৈছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ বাকলি চকলি গুচাই লৈছোঁ আৰু এয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ। ইফালে আলুখিনিও ধুনীয়াকৈ কাটি লৈছোঁ। যিকেইটা ডাঙৰ ডাঙৰ আছিল দুফাল দুফাল কৰিছোঁ, সৰুকেইটা তেনেকৈয়ে থৈছোঁ। পিঁয়াজ, পাপৰ আৰু নৰসিংহৰ পাত লৈছোঁ আৰু এইখিনি বাদাম। এতিয়া কেৰাহীটোত তেলখিনি গৰম হ'বলৈ দিলোঁ। দিয়াত এতিয়া গৰম হোৱাত একদম গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। দি এয়া নৰসিংহ পাতকেইটা তাতে দি দিছোঁ, কাৰণ নৰসিংহ পাতকেইটা মচমচীয়া হ'লেহে ভাল লাগিব। এতিয়া দেখিছেনে, গেছৰ ফ্লেমটো বঢ়াই দিছোঁ আৰু এয়া অলপমান কালাৰটো চেঞ্জ হৈছে। একেবাৰে দহি যোৱালৈকে নহয় আৰু, মানে পূৰা মচমচীয়া হ'লে আপোনালোকে ধৰিব পাৰিবই নহয়নে। এয়া তেনেকুৱা হোৱাত মই এয়া কাঢ়ি দিছোঁ। তাৰপিছত সেই একেখিনি তেলতে এতিয়া মই বাদামকেইটাও অকণমান ভাজি ল'ম। এয়া বাদামকেইটা দিওঁতে কিন্তু সাৱধান দেই, একেবাৰে লগে লগে ফুটি ফুটি উঠে, সেয়ে বেছি পৰ দিব নালাগে। তাৰপাছতে সেইখিনি তেলতে মই বাদামখিনি ভাজি হোৱাৰ পিছত পিঁয়াজখিনি দিছোঁ। এতিয়া আলুখিনি দিম, কাৰণ গোটেইখিনি যদি মানে একেলগে ভাজোঁ তেতিয়াহ'লে দেখোন আলু ভাজাই হৈ যাব, তেনেকুৱা মানে ক্ৰিস্পিটো নহ'ব আৰু। সেয়ে মই এনেদৰে এক্সট্ৰাকৈ ভাজি লৈছোঁ। এয়া দেখিছেনে, এতিয়া আলুখিনি ভাজিম ধুনীয়াকৈ। আলুখিনি অকণমান সিজা যেন হোৱাত মই নিমখ আৰু হালধি এড কৰিছোঁ, বেলেগ মছলা একো এড কৰা নাই। আপোনালোকে দিলে চাট মছলাটো দিব পাৰে, কিন্তু মানে ভাজি হোৱাৰ পিছত যেতিয়া গোটেইখিনি মিক্স কৰিম তেতিয়া চাট মছলাটো দিলে খাই ভাল লাগিব। মই নৰ্মেলকৈ ভাজিছোঁ। এয়া তেলটো খালি মানে বেছিকৈ লাগে আৰু এই ভাজাটোত। এনেই ধৰ আলু ভাজিলে কমকৈ তেল দিলেও হয়, কিন্তু এনেকুৱাকৈ যদি আপুনি একদম পূৰা ড্ৰাইকৈ ভাজিব বিচাৰে তেতিয়াহ'লে মানে তেলটো অকণমান বেছিকৈ দিব লাগে আৰু গেছৰ ফ্লেমটো অলপমান বঢ়াই দিব লাগে, তেতিয়াহে মানে মচমচীয়াটো হয়। আৰু মোৰ প্ৰায় আলু ভাজাখিনিও হৈ গৈছে, আলুখিনিও এতিয়া মই কাঢ়ি দিম। এয়া হৈ গৈছে দেখিছেনে, আৰু এয়া পাপৰখনো ভাজি ল'লোঁ। পাপৰখন ভাজা নেদেখুৱালোঁ আৰু, চবেইটো জানেই। সেই গোটেইখিনি এক্সট্ৰাকৈ ভাজি লৈছোঁ আৰু যেতিয়া মানে মই বেলেগে থৈয়ে দিছোঁ, যেতিয়া খোৱাৰ সময় হ'ব নহয় তেতিয়াহে পাপৰটো দি দিব, নহ'লে সেমেকি যাব কিন্তু। এয়া এতিয়া পাপৰখিনি দিয়াৰ পিছত বাদাম আৰু এইটো নৰসিংহৰ পাতখিনি দিছোঁ, দি মই ধুনীয়াকৈ মিক্স কৰি দিম। এইটো হৈ গ'ল দেখিছেনে, বিয়াবিলাকত এইটো চব্জি খুব দিয়ে নহয়নে, খাই কিন্তু খুব ভাল লাগে দেই। এয়া চাওকচোন, দেখিবলৈও ইমান ধুনীয়া হৈছে। আৰু এতিয়া আপোনালোকক আৰু এটা মই দেখাম। এইয়া তেলখিনি মানে বহুত বাচি গৈছিলে, সেই তেলতে মই এনেদৰে ধুনীয়াকৈ তিতা কেৰেলা, আলু চালু দিয়া নাই আৰু এপিচ এপিচকৈ ভাজিছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ একদম পূৰা এইখিনিও ক্ৰিস্পিকৈ ভাজিছোঁ মই। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু মোৰ আজি থালখন ৰেডি হৈ গ'ল, প্লেন দালি, আলু ভাজা আৰু তিতা কেৰেলা ভাজি। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই।